MOU over 4.50 lakhs crores. This includes the infrastructural announcement from Government of India. Tomorrow we will have the full list and I'll disclose the names, I'll disclose everything. We got proposals for nearly 6 to 7 lakh crores of rupees, but we have done a closer scrutiny so that we sign only those MOUs which are actually convertible in next 3 to 4 years of time. So we have focused more on quality rather than quantity. But having said that, for a state like Assam, 4.5 lakhs for infrastructure and investment, it is a very big deal. It is a defining moment for the state of Assam. And I am sure that from here onwards, Assam will have a different kind of journey, which will make Assam a contributory state in the landscape of India. So any idea which sector has got the highest investment? Any idea? I think hydrocarbon, because that is our forte, mines, new energy. This is 3 areas, but we have also able to draw a lot of investment proposal in agriculture, veterinary and horticulture also. আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিঘটনা বুলি কৈছে। So মই কৈছোঁ যে this is a defining moment for the state of Assam. অসমৰ কাৰণে আমি বহুত মুহূৰ্ত দেখিছোঁ। উদ্যোগীকৰণ অবিহনে অসমৰ নিবনুৱা যুৱক যুৱতী কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে। মই যেতিয়া বেংগলোৰত যাওঁ, কৰ্ণাটকত যাওঁ, চেন্নাইত যাওঁ, 7,000 টকা দৰমহাত অসমৰ যুৱক যুৱতীয়ে কাম কৰি থকা, তেওঁলোকে নিজে দুবেলা দুমুঠি ভাল কৰি নাখায়, ঘৰত মাক বাপেকলৈকে পইচা পঠোৱা। চ' এই দৃশ্যবোৰে আমাক এটাই কথা সোঁৱৰাই দিয়ে যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে, তেতিয়াহ'লে অসমত উদ্যোগীকৰণৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগিব। এটা কাৰ্যকালৰ ভিতৰতে আন্দোলন কমাই পেলাওক, বন্ধ কমাই পেলাওক, উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক, আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা। অসম্ভৱ আছিলে যে 3.5 বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিল, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হ'লোঁ যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে। এইবাৰ যদি আমি 4.5 লাখ crore ইনভেষ্টমেণ্ট আনিব পাৰিছোঁ, 5 বছৰ বা 4 বছৰ পিছত যেতিয়া এডভান্টেজ আছাম 0.3 হ'ব, মই ভাবোঁ যে ইট উইল গো আপ টু 15 লাখ crore. Today we have laid a foundation. আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিছোঁ। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। উদ্যোগীকৰণ যদি নহয়, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত 7-8 হাজাৰ টকাৰ কাৰণে সদায় কাম কৰিব লাগিব। বেমাৰ হ'লে, মৃত্যু হ'লে মৃতদেহটো ঘৰলৈ উভতাই অনাৰ বাবেও বহুতৰ আজি সম্বল নাই। মই এনে বহুত ঘটনা জানো। বেংগলোৰ, হায়দৰাবাদত আমাৰ ল'ৰাৰ মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো দেউতাক মাকৰ শেষবাৰ চাব নোৱাৰে, টকাৰ অভাৱত তাতে সৎকাৰ কৰিব লাগে। গতিকে আমি যদি অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰোঁ, তেতিয়াহ'লে হাই স্কিলত ল'ৰা ছোৱালী বাহিৰত যাওক, ইঞ্জিনিয়াৰ অভিযন্তা হৈ আমেৰিকাত যাওক, জাপানত যাওক, কিন্তু ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবৰ বাবে অন্ততঃ বাহিৰত যাব নালাগে। তেনেকুৱা অসম এখন আমি বিচাৰোঁ, আৰু মই ভাবোঁ যে এতিয়াৰ পৰা আমি সেই সংকল্প ল'ব পাৰোঁ যে অহা 5 বছৰত আমি অসমৰ ভৱিষ্যত সলনি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।